এতিয়া হৈছে সন্ধিয়া সময় চাহ খাবলৈ সময় হৈছে আৰু লৰাক লাগে ৰঙালাও গুটি ভজা খাবলৈ সিহঁতে জেট কৰি আছে আৰু ৰঙালাও গুটি কেইটামান ধুই থোৱা আছিলে ধুনীয়াকৈ সেইকেইটা ভাজি দিলোঁ আৰু খালে স্বাস্থ্যৰ কাৰণে ভাল ৰখি আছে দেখিছেনে আৰু এতিয়া দিলোঁ ধুনীয়াকৈ দুইটা একদম বহুত টেষ্ট লগাই মানে খাইছে আৰু খালে ভাল কাৰণে বনাই দিওঁ আৰু এফালে মই কেক বনাবলৈ ৰেডি কৰি ল'লোঁ আৰু মই যে নতুনকৈ লৈছিলোঁ কেক বনোৱাৰ সামগ্ৰীসমূহ ধুনীয়াকৈ সকলো গোটাই মেলি ল'লোঁ আৰু এইফালে ব্লেণ্ডাৰ আৰু ফিট কৰি ল'লোঁ আৰু এইডাল হোৱাৰ পৰা বহুতখিনি সুবিধা হৈছে আৰু এইফালে মই বস্তুখিনি উলিয়াই ল'লোঁ সকলো ধুই পখালি চাফা কৰি লৈছোঁ আৰু এয়া মেজাৰমেণ্ট জুখিবলৈ মই কাপটোকে লৈছোঁ কাপটো লৈ মই মানে আগৰ পৰা যে কাপটো লওঁ সেই কাপটোকে লৈছোঁ আৰু এইফালে এই ব্লেণ্ডাৰডাল হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে আগতে মিক্সি বাতিতে কৰা হয় কিন্তু এতিয়া ব্লেণ্ডাৰডাল হোৱাৰ পৰা বেছি সুবিধা হৈছে আৰু আনফালে আকৌ ভাত বনাবও হৈছে আৰু লৰালৰিকৈ কেকটো ধুনীয়াকৈ ফেটি লৈছোঁ আৰু এয়া কেক ফটা হৈ গ'ল কেক ফেটি ধুনীয়াকৈ মই পাতি দিলোঁ আৰু এইফালে বনাই আছোঁ ভাত দাইলতে আলু দি ধুনীয়াকৈ ডিম ভাত কেৰেলা এনেকৈ ফ্ৰাই কৰিছোঁ আৰু এয়া দেখিছে কেক ৰেডি হৈ গ'ল এনেদৰে ফুলি উঠিলে বহুত ভাল লাগে মনটো নহয়নে বাৰু ৰাতি সাঁজ ভাত পাৰি ল'লোঁ ধুনীয়াকৈ এইফালে নেমু ভাত আৰু এইফালে ধুনীয়াকৈ সকলোলৈকে ভাত পাৰি ল'লোঁ আৰু ৰাতি বেছিকৈ বনাবলৈ যিমানেই গৰম পৰিছে নহয় এইফালে ডিম আলু ফ্ৰাই কৰি লৈছোঁ দাইলত দি থৈছিলোঁ আলু আৰু ভাত কেৰেলা তেনেকৈ ফ্ৰাই কৰি লৈছোঁ এইফালে নেমু টেঙা দিয়া একেবাৰে বইল দালি গৰমত মানে বহুতেই ভাল লাগে আৰু এইফালে এয়া পাপৰ ভাজি লৈছোঁ আৰু আনফালে আকৌ কেক বনাই আছিলোঁ সেইকাৰণেও ভাত সাঁজ একেবাৰে চিম্পুলকৈ বনাবলগীয়া হৈছে কাৰণ কেকতো লাগিবলগীয়া হ'ল সময় দিবলগীয়া হ'ল কাৰণ যিহেতু মানে কাইলৈ ভাইটিৰ বাৰ্থডে হয় বাৰ্থডে কেক এটা বনাব লাগে তাৰ কাৰণেও আৰু এতিয়া কেক ৰেডি হৈ গ'ল আৰু কাইলৈ ধুনীয়াকৈ উইটিং কৰিম ডিজাইন কৰিম আৰু আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই থাকিম আৰু আজি হৈছে নেক্সট দিনা এফালে ভাতটো হ'ল বাৰু ভাত পানী বনাই হ'ল আৰু মই এফালে লাগিছোঁ কেকৰ ধুনীয়াকৈ ডিজাইন কৰাত কেক উইপিং কৰিবলৈ মই ক্ৰীমখিনি উলিয়াই লৈছোঁ আৰু এফালে ব্লেণ্ডাৰ লৈ ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ উইপিং ক্ৰীমখিনি আৰু এইখিনি কৰোঁতে অকণমান সময় লাগে আৰু একো নাই কৰিবলৈ বেয়া নালাগে আৰু যিহেতু হেঁপাহত বনাইছোঁ ভাইটিৰ বাৰ্থডে আৰু ভাইটিৰ বাৰ্থডেটো হৈ গ'লেই বাৰু দেই মই কিন্তু ভিডিঅ' দিয়াত মোৰ বহুত প্ৰব্লেম হৈছে তাৰ বাবে আপোনালোকৰ মাজত দুখিত আৰু এইফালে এতিয়া বনাই কেক ৰেডি হ'ল আৰু আনিলোঁ একদম কেক চেক বনাই মেলি ঘৰ পালোহি আৰু এয়া ভাইটি কেকটো ৰেডি হৈ গ'ল কাটিবলৈ উলিয়াই দিছোঁ আৰু লাষ্টকৈ সি কাটিবলৈ লৈছে লৰালৰিকৈ বনাইছোঁ কেকটো কেনেকুৱা হৈছে জনাবচোন আৰু এয়া আমাৰ বাৰ্থডে বয় ভাইটি আৰু এয়া কেকটো ফাইনেলি মানে লুকটো কেনেকুৱা হৈছে জনাব আৰু যিহেতু নতুনকৈ বনাবলৈ লৈছোঁ আৰু এইফালে ধুনীয়াকৈ কেমেৰা কৰি আছোঁ এইফালে কেক কাটিছে লৰালৰিকৈ সিও লাষ্টকৈ মা আঁতৰি গৈছিল দাদাক মাতিবলৈ বুলি কিন্তু হেপী বাৰ্থডে ডিয়েৰ ধুনু মামা হেপী বাৰ্থডে টু ইউ কেক কটা হ'ল আৰু চাহ অকণ খালোঁ চাহ অকণ খাই বৰ লৰালৰিকৈ আকৌ ঘৰলৈ বুলি আহিলোঁ আহি পায়ে আকৌ স্কুললৈ আহিছোঁ ৰিয়ানহঁতৰ থিৰণহঁতৰ সিহঁতৰ স্কুলত প্ৰতিষ্ঠা দিৱস আছিলে আৰু এয়া স্কুলৰ প্ৰাচী পত্ৰিকা আৰু এইফালে ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ সিহঁতৰ প্ৰতিভা দৰ্শন কৰিছে আৰু আমি উপভোগ কৰিছোঁ এতিয়া হৈছে সন্ধিয়া সময় আৰু সন্ধিয়া সময়ত কাম কৰি আছিলোঁ মানে এয়া দহি বাতি আছিলোঁ চাদৰত আৰু এফালে ব্লাউজ এটাও চিলাইছিলোঁ ব্লাউজটো কি হ'ল এইটো ব্লাউজটো চিলাই হ'ল আৰু দিনটো আজি বৰ বিশেষ কাম নাই যিহেতু ৰান্ধনি কামৰ পৰা অকণমান বিৰত আছোঁ সেইকাৰণে এইবিলাক কামকে ধৰিছোঁ আৰু এয়া নতুনকৈ যিহেতু ব্লাউজ চিলাবলৈ আৰম্ভ কৰিছোঁ বুলি আপোনালোকক কৈছোঁৱে জনাইছোঁৱে আৰু এইটো ডিজাইনৰ ব্লাউজ মই প্ৰথমবাৰ চিলাইছোঁ এয়া পাক উঠা ব্লাউজ হাতত কুচ দিয়া টুপি উঠা তেনেকৈয়ে ক'ব পাৰে আৰু এইফালে পিঠিত ধুনীয়াকৈ লটকন লগাই দিছোঁ এইফালে কেনেকুৱা লাগিছে জনাবচোন দেই আৰু যিহেতু প্ৰেক্টিচৰ কাৰণে চিলাই থকা হৈছে সেইকাৰণে ব্লাউজৰ তল কাপোৰটো মই লাইনিং কাপোৰ অনা নাই যিখিনি মোৰ পুৰণা কিছুমান ব্লাউজ পিচ কাপোৰ থাকে অদৰকাৰী হয় সেইখিনিয়ে লগাইছোঁ আৰু কমফৰ্টেবলে হয় বাৰু পিন্ধিবৰ কাৰণে কটনৰে হয় সেইকাৰণে ভাবিছোঁ এনেকৈ লগাই দিওঁ আৰু প্ৰেক্টিচটোহে হ'ব লাগে হাতখন আহিব লাগে সেইকাৰণে আৰু ভাবিছোঁ নিজকে কৰিব পাৰিমগৈ বুলি ভাবিছোঁ আৰু এইফালে এনেকৈ হৈছে ব্ৰা কাটটো আৰু এয়া ব্লাউজটো অকণমান হাতত ঠিকুৱাটাৰ দিছোঁ পিন্ধিলে আপোনালোকক ফটো পিন্ধিব পৰা মানে দিম বাৰু আৰু মোৰ ভাগৰ ব্লাউজ নহয় এইটো বৌৰ ভাগৰ ব্লাউজ হয় মোৰ নবৌৰ ভাগৰ তাই দিছিলে চিলাবলৈ প্ৰেক্টিচ কৰিব পাৰিবা বুলি এইখিনি আৰু তাই যদি পিন্ধে কেতিয়াবা ফটো মাৰা হয় দিম বাৰু মই ফটো কেনেকুৱা হয় আৰু এয়া ব্লাউজ আৰু এইফালে
দেখিছেনে দেউতাকে আহি পিনি মোক ইয়াত কাম কৰি থাকোঁতেই এয়া চাহ আৰু মেগী দিলেহি আৰু এইফালে মই খাই থাকোঁতে এইফালে ৰিয়ানে আহি একদম মনে মনে খাই আছে দেখিছেনে বাৰু আৰু সন্ধিয়া সময় হৈছে বৰষুণো দিছে বাহিৰত চিপচিপকে আৰু খাই ভালো লাগিছে আৰু এইফালে দহিখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই দহি বাটা কামটো মই মানে বহুত ভাল পাওঁ বহুত প্ৰিয় মোৰ ভাগৰ এইটো কাম আমনি নালাগে কৰি কিন্তু কাম থাকিলে বাৰু দিগদাৰ হয় আৰু বহুত কামৰ মাজত আৰু কেনেকুৱা লাগিছে দুইটা কামেই জনাব আৰু এতিয়া ধুনীয়াকে খাই লওঁ কেইবাদিনো হ'ল ভিডিঅ' দিয়া নাই ভিডিঅ' কৰিবলৈ আচলতে কামবোৰ কৰা হয় এলাহ কৰা হয় ভিডিঅ'বোৰ কৰাও হয় কিন্তু এডিটিং কৰি আপোনালোকৰ মাজলৈ আপলোড দিবলৈহে হোৱা নাই ভাবিছোঁ দিব লাগিব আৰু কামবোৰ কৰি যাব লাগিব আৰু আপোনালোকেও মৰমবোৰ দিব তেতিয়াহে মোক এনেকৈ কামবোৰ কৰিবলৈ বা ভিডিঅ'বোৰ দি যাবলৈ মন যাব যোনে চাই আছে ভিডিঅ'টো প্লিজ লাইক এটা মাৰিব কমেণ্ট কৰিব খাই লওঁ